ঘরে শিশু হত্যা কৰি যি কান্দোনৰ ৰোল তুলিছা তাৰ বাবে দায়ী কোন কংস? এই হত্যা যজ্ঞৰ প্ৰধান হোতা তুমিয়েই নোহোৱা জানো? যদি হয় বুলি কওঁ কি কৰিবা? তুমি যি ধ্বংস যজ্ঞৰ সূচনা দেখিছা তাতোতকৈ বহুত বেছি চাবলৈ তুমি প্ৰস্তুত থাকা। আমাৰ ৰাজন আমরা এই ধ্বংস মূৰ্তি তুমি ইমানতে সম্বৰণ কৰা, নহলে তোমাৰ অমঙ্গল হ'ব। অমঙ্গল হ'ব। তেতিয়া তোমাৰ এই অত্যাচাৰ অনিচাৰ সকলো চুৰমাৰ হৈ যাব। মোৰ যত অমঙ্গল তাৰ বাবে প্ৰস্তুতেই সদায় কংস। আজি মথুৰাবাসী ভালদৰে বুজি পাওঁ কংসৰ শক্তি, কংসৰ পৰাক্ৰম কিমান ভয়ানক। তোমাৰ এই শক্তি আৰু পৰাক্ৰম যদি যোগবিয়া কৰিব খুজিছা তেন্তে দয়া আৰু মৰম এই দুটা মাধ্যমেহে পাৰিবা, অন্যায় আৰু অত্যাচাৰেৰে নহয়। শুনা ৰাজন, প্ৰজা আৰু ৰজাৰ মাজৰ সম্বন্ধৰ দোল এবাৰ যদি শিথিল হৈ যায় তাৰ পৰিণাম অতি ভয়ংকৰ হৈ উঠিব। ৰাৱণৰ পাপত যিদৰে স্বৰ্ণলংকা জ্বলি ছাৰখাৰ হৈ গৈছিল, ঠিক তোমাৰ পাপত এই পুণ্যভূমি মথুৰাই দিন ধ্বংস হৈ যাব। তাৰ বাবে আজিৰ পৰাই তুমি সাৱধান হবা। বাহ 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 বাসুদেৱ, এই কংসক শুকক বেদ পঢ়াবলৈ আহিছা। শুনা, মোক সংঘাৰ কৰোতা এটা বোলে শিশু উপজিছে, আৰু সেই নিমিত্তে গোকুল আৰু মথুৰা যিমান শিশু উপজিছে সকলোকে বিষ খুৱাই হত্যা কৰিবলৈ পুতনা ৰাক্ষসী ময়ে পঠাইছো। উপজিব পাৰে তেনে শিশু, কিন্তু এটি শিশুৰ জহত শত সহস্ৰ শিশুৱে দণ্ড মূৰ পাতি ল'ব লাগে কোন বিধান মতে? ৰাজা, এই গোকুল আৰু মথুৰাৰ দোষ কি? তুমি এজনৰ দুখত ঘৰে ঘৰে শত সহস্ৰ শিশু হত্যা কৰি যি কান্দোনৰ ৰোল তুলিছা তাৰ পৰিণাম কিন্তু এদিন অতি ভয়ংকৰ হৈ উঠিব ৰাজন। তাৰ বাবে তুমি এতিয়াৰ পৰাই সাৱধানে থাকিবা। কেৱল ইমানেই নহয় বসুদেৱ, মই জানিব পাৰিছো গোকুল আৰু মথুৰাবাসী প্ৰজাই প্ৰেতে পেতে বিদ্ৰোহী হৈ উঠিছে। আৰু কি জানিব পাৰিছো জানা? কি জানিব পাৰিছে ৰাজন? সেই বিদ্ৰোহী দলৰ নেতা হৈছা তুমি। বসুদেৱক বন্দী কৰা। শিৱাইক মহাৰাজ, তোমাক মই মুক্তি দিবৰ ভুল কৰিছো। কালাকেতো মহাৰাজ, দৈৱক বন্দী কৰি বসুদেৱৰ লগতে শালত থোৱা গ'ল। শিৱাইক মহাৰাজ, আজিৰ পৰা পুনৰ দুজন ৰাজপতি। কেনে হ'ব বসুদেৱ? অৱস্থা চাই ব্যৱস্থা ভাল বুলি শুনা ৰাজন, এই বসুদেৱক সদায় বন্দী কৰি ৰাখিবা, নহ'লে যে তোমাৰ এই অপশাসনৰ সোনকালে পৰিৱৰ্তন নহ'ব। জ্বলি উঠ অত্যাচাৰ অনাচাৰৰ দাবাগ্নি, দপ দপ কৰি জ্বলি উঠ। তেতিয়া সেই জাতি আৰু দেশৰ মুক্তিৰ ওচৰত কালকেতো লৈ বলা মোক অন্ধকাৰ কাৰাগাৰলৈ।
চাৰিওফালে শত্ৰু, চাৰিওফালে কংসৰ বিৰুদ্ধে গুপ্ত ষড়যন্ত্ৰ। সেই সামান্য বিপদৰ ভয়ত এই মথুৰা ৰাজ কংস কেতিয়াও বিচলিত কংসময় অমৰ বিশ্ব নিজ হাতে বিদ্ৰোহ কৰি জগতক দিম পৰিচয় মৃত্যুঞ্জয় বুলি। দিথকতে চিন্তা মোৰ অহমিকে টোপনিটো সেই একেই অৱস্থা দেখা পাওঁ কত স্বপ্ন বিভীষিকা। যদিও কংসময় অৱনী ঈশ্বৰ হ'ব পাৰে বিশ্ব ধ্বংস মোৰ ইচ্ছামতে। সেই কংস যেতিয়া নিদ্ৰিত শিশুৰ নিচিনা সেই অৱস্থাতে দেখা পাওঁ দৈপকীৰ গৰ্ভজাত সপ্ত শিশুৰ চিহ্নহীন চাৰিওফালে বেৰি ধৰে সহস্ৰ শত্ৰু। কি উপায়ে পাওঁ ইয়াৰ প্ৰতিকাৰ? কি উপায়ে পাওঁ ইয়াৰ প্ৰতিকাৰ? কালাকেতু মহারাজ, কালাকেতু মহারাজ, জাগপতি হে শিয়াল দল, তোমালোকে বধ কৰা। মহারাজ ক্ষান্ত হোক মহারাজ, মিছাতেই অধৈৰ্য নহব। চোৱা কালাকেতু, দৈপকীৰ গৰ্ভজাত অষ্টম সন্তানে মোৰ ফালে চাই কিদৰে কৰে অসহায্য। ইমান সাহস হ'ল তাৰ। শান্ত হোক মহারাজ, প্রাণহীন নিবদ্ধ প্রজা কালকেতুয়ে করে জ্যোতি নিজেই রখিয়া কি সাহসতে প্রবেশ করিব তাতে শত্রু সৈন্য। আৰু যদি কৰে কোনো শত্ৰুৱে প্ৰৱেশ তেন্তে তাৰি মুণ্ড ছিঙি বুকু ফালি ৰক্ত পান কৰিব এই কালকেতুৱে। সেয়েহে কৈছো মহাৰাজ, মিছাতেই অধৈৰ্য নহব। চোৱা, দৈপকীৰ গৰ্ভজাত অষ্টম সন্তানে মোৰ ফালে চাই কিদৰে আহে। কিদৰে আহে চোৱা না। আনিছো সম্ভেদ সেই দুৰন্ত শিশুৰ। বহু দেৱ দৈপকীয়ে প্ৰতাৰণা কৰিছে দুৰ্ঘ নাজানো কি কৰে, কিন্তু মহাৰাজ দৈপকীৰ গৰ্ভজাত সেই অষ্টম পুত্ৰ, কুচক্ৰান্ত কৰি পলুৱাই থলে সেই
নন্দৰ ঘৰত সঁচা কালাকেতু হয় মহাৰাজ তেনে বুলিয়েই শুনিছো দৈৱকীৰ নন্দ বালক কৃষ্ণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হয় মহাৰাজ কালাকেতু মহাৰাজ সিহঁত দুইটাকে যেনে তেনে মথুৰালৈ আনিব লাগে তুমি যোৱা বন্দী বসুদে আৰু অসুৰক ৰাজসভালৈ লৈ আহা জীৱাজ্ঞ মহাৰাজ যোৱা কিন্তু মহাৰাজ এক অনুৰোধ কৰিব খোজে এই কালকেতুৱে এইবাৰ সেই কৃষ্ণ নামৰ বধৰ দায়িত্ব এই কালকেতুক কৰক প্ৰদান সামান্য গোৱালৰ ল'ৰা হৈ সিহঁতৰ ইমান সাহস সিহঁতৰ কংস মহাৰাজৰ বিৰুদ্ধে কৰে ষড়যন্ত্ৰ সেয়েহে কৈছো মহাৰাজ এইবাৰ এই কালকেতুক কৰক প্ৰদান যোৱা নন্দ বালক কৃষ্ণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান যোৱা বন্দী বসুদেৱ আৰু অসুৰক লৈ আহা ৰাজসভালৈ যোৱা জীৱাজ্ঞ মহাৰাজ নন্দ বালক কৃষ্ণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান ষড়যন্ত্ৰ ই তলে তলে গুপ্ত